ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা এডাল অত্যন্ত বিষাক্ত সাপে এতিয়া আতংকৰ সৃষ্টি কৰিছে অসমত দেখা চুটি কিছু শকত আৰু অজগৰ সাপৰ দৰে এডাল সাপ আৰু অজগৰৰ পোৱালি বুলি আপুনি যদি কেতিয়াবা ভাবিছে তেতিয়া হলে আপুনি ভুল ভাবিছে পৃথিৱীৰ 10 বিধ বিষাক্ত সাপৰ ভিতৰত অন্যতম এই বিষাক্ত সাপ আৰু এই বিষাক্ত সাপবিধ এতিয়া অসমত পোৱা গৈছে আৰু এই সাপডালে এতিয়া অসমত এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে দেখাত এনে ধৰণৰ এডাল সাপ আৰু এই সাপডাল অসমৰ বাবে এই মুহূৰ্তৰ আতংকৰ আন এক নাম হৈ পৰিছে কাৰণ অসমৰ কেবাটাও প্ৰান্ততে অত্যন্ত বিষাক্ত সাপডালৰ উপস্থিতি পোৱা গৈছে এই সাপডাল ইমানেই বিষাক্ত যে যদি সময়ত চিকিৎসা নাপায় তেতিয়া হলে মৃত্যু মুখত পৰিব পাৰে এই সাপে দংশন কৰা ব্যক্তি হে একেবাৰে নিশ্চিত আৰু এই সাপডালৰ নাম হৈছে ৰাছেল ভাইপাৰ পৃথিৱীৰ 10 বিধ অত্যন্ত বিষাক্ত সাপৰ ভিতৰত এই বিধ সাপ আছে সেই তালিকাত এই সাপ অসমত ইয়াৰ পূৰ্বে পোৱা নগৈছিল কিন্তু শেহতীয়াকৈ অসমত এই বিধ সাপৰ বংশ বৃদ্ধি হৈছে ইয়া নিশ্চিতভাৱে এটা অত্যন্ত চিন্তনীয় খবৰ এটা অত্যন্ত ভয়ংকৰ খবৰ যদি আপুনিও এনে ধৰণৰ সাপ দেখিছে তেতিয়া হলে আপুনি সতৰ্ক হওক সাৱধান হওক আমি সাপডাল আপোনাক কিছু মুহূৰ্তৰ পাছতে দেখুৱাম এই সাপডাল যদি আপুনি আপোনাৰ অঞ্চলত দেখিছে তেতিয়া হলে সতৰ্ক হওক সাৱধান হওক এই সাপডাল দেখিলে কাহানে ওচৰলৈ যাবলৈ চেষ্টা নকৰিব এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন আপোনালোকৰ বাবে আগবঢ়াইছো সাৱধান অসমত ভয়ংকৰ ৰূপত বংশ বৃদ্ধি পাইছে ঘাতক ৰাছেল ভাইপাৰৰ পৃথিৱীৰ 10 বিধ বিষাক্ত সাপৰ ভিতৰত আছে এই মাৰাত্মক ৰাছেল ভাইপাৰ ৰাজ্যৰ বঙাইগাঁও শোণিতপুৰৰ কেবাটাও প্ৰান্তত ইতিমধ্যে উদ্ধাৰ হৈছে ৰাছেল ভাইপাৰ পূৰ্বে অসমত পোৱা নগৈছিল এই বিষাক্ত ৰাছেল ভাইপাৰ মূলত দক্ষিণ এছিয়াত পোৱা যায় এই ঘাতক ৰাছেল ভাইপাৰ অসমত ৰাছেল ভাইপাৰৰ উপস্থিতি দেখি এতিয়া চিন্তিত হৈ পৰিছে সৰ্প বিশেষজ্ঞ কেনেকৈ অসমলৈ আহিল ঘাতক ৰাছেল ভাইপাৰ শেহতীয়াকৈ অসমত বংশ বৃদ্ধি পাইছে এই ৰাছেল ভাইপাৰৰ মাত্ৰ কিছুদিন পূৰ্বে ৰাছেল ভাইপাৰৰ দংশনত এটি শিশুৰ মৃত্যু হোৱাৰো তথ্য পোহৰলৈ আহিছিল দেখাত অজগৰ সাপৰ দৰে এই ৰাছেল ভাইপাৰডাল চুটি আৰু কিছু শকত এইবিধ সাপ যদি আপুনি দেখে অজগৰ বুলি ভুল নকৰিব অজগৰ বুলি আপুনি ধৰিবলৈও নাযাব অন্যথা বিপদ আহিব আপোনাৰ প্ৰথমে চাই লওক এই বিশেষ ৰাছেল ভাইপাৰক এই সাপডাল দেখিলে আপুনি সাৱধান হওক সতৰ্ক হওক কাৰণ অসমত কেতিয়াও কাহানিও নোপোৱা এই সাপডালৰ উপস্থিতি শেহতীয়াকৈ ৰাজ্যত ধৰা পৰিছে ৰাজ্যৰ কেবাটাও প্ৰান্তত সৰ্প বিশেষজ্ঞই উদ্ধাৰ কৰিছে ৰাছেল ভাইপাৰ এই ৰাছেল ভাইপাৰৰ কথা শুনিলে আপুনিও আচৰিত হ'ব অতি মাত্ৰা বিষাক্ত এই ৰাছেল ভাইপাৰে যদি দংশন কৰে সময়ত চিকিৎসা নাপালে মৃত্যু নিশ্চিত দক্ষিণ এছিয়াৰ ঘাতক ৰাছেল ভাইপাৰক পৃথিৱীৰ 10 বিধ বিষাক্ত সাপৰ ভিতৰত ধৰা হয় বহু মানুহে অজগৰৰ পোৱালি বুলি ভাবি এই ৰাছেল ভাইপাৰক ধৰিবলৈ যায় তেনে ঘটনাও কিন্তু অসমত ইয়াৰ পূৰ্বে সংঘটিত হৈছে কিন্তু কৰ পৰা কেনেকৈ অসমলৈ আহিল ৰাছেল ভাইপাৰ সেয়া এতিয়াও অস্পষ্ট কিন্তু বঙাইগাঁও শোণিতপুৰৰ কেবাটাও প্ৰান্তত ৰাছেল ভাইপাৰৰ পোৱালি পৰ্যন্ত উদ্ধাৰ কৰিছে সৰ্প বিশেষজ্ঞই যাৰ পৰা স্পষ্ট যে অসমত বংশ বৃদ্ধি ঘটিছে এই ৰাছেল ভাইপাৰৰ গতিকে বাৰিষা কালত এতিয়া আপুনি মথাউৰি বা পথাৰলৈ যাওঁতে সাৱধান হওক সতৰ্ক হওক এনে ৰাছেল ভাইপাৰে যদি কোনো ব্যক্তিক দংশন কৰে তেতিয়া হলে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষলৈ নিবলৈ আপুনি নাপাহৰিব ৰাছেল ভাইপাৰ যিমান বিষাক্ত হলেও এই ৰাছেল ভাইপাৰৰ আছে চিকিৎসা সময়তে চিকিৎসালৈ পোৱালে নিশ্চিতভাৱে ৰাছেল ভাইপাৰে দংশন কৰিলেও সুস্থ হ'ব ৰাছেল ভাইপাৰে দংশন কৰিলেও চিন্তাৰ কাৰণ নাই কিয়নো ইয়াৰ পূৰ্বে ৰাছেল ভাইপাৰে দংশন কৰা লোকক অসমত চিকিৎসা কৰি সুস্থ কৰিছে চিকিৎসকে গতিকে ৰাছেল ভাইপাৰে দংশন কৰিলে ভয় খোৱাৰ বিপৰীতে সজাগ সতৰ্ক হৈ চিকিৎসকৰ কাষলৈ নিয়াৰ পৰামৰ্শ দিয়ক আৰু এই বাতৰি আপুনিও শ্বেয়াৰ কৰক নিউজ ডেস্ক এনি টক্স